গুড মৰ্ণিং এভৰিৱান। আজি বহুদিনৰ মূৰত 3টা বজাত ৰাতিপুৱা উঠিলোঁ আৰু ৰানিং কৰি আহি মই ব্ৰেকফাষ্ট কৰিছিলোঁ আৰু আমাৰ ভতিজা ল'ৰাটো টিউশ্যন থাকে, তাকো কিবা এটা খাবৰ কাৰণে দিলোঁ। ৰাতিপুৱা ভাত সাজ বেটাক খুৱাই থাকোঁতে আমাৰ ঘৰৰ বাকী অকণমানিকেইটাও পালেহি, সিহঁতকো এনেকৈয়ে খুৱাই দিলোঁ আৰু গোটেইকেইটা লগতে ভাত খাবলৈ পাই এনে ফূৰ্তি সিহঁতৰ। আৰু আজি আমাৰ চেৰু ঘৰলৈ ঘূৰি আহিলে দেই, সম্পূৰ্ণ 22 দিনৰ পাছত ঘৰত ঘূৰি আহিছে, গম পাইছেনে বাৰু? কোনোবাই ধৰিয়ে থৈছিলে নে সি নিজেও অহা নাছিলে নে মই ক'ব নোৱাৰোঁ, কিন্তু বহুত দুখ লাগি আছিলে মনটো। য'ত গ'লেও চকুযোৰে অকল তাকে বিচাৰি ফুৰিছিলোঁ দেই। আজিৰ পৰা কিন্তু এনেকৈ মোক এৰি থৈ পিনি কিন্তু ক'লৈকো নাযাবা দেই, দে বাৰু ভাল বাৰু, দে বাৰু আজিৰ পৰা মোক এনেকৈ এৰি থৈ পিনি ক'লৈকো নাযাবা দে বাৰু, দে বাৰু। চেৰু ঘৰ আহি পাই দৌৰি আহি মোক সাবতি ধৰিছে, গম পাইছেনে বাৰু? ইমান দুখ লাগিছিলে মোৰ। আৰু তাক কিবা এটা খাবলৈ দি গা পা ধুৱাই যি শিকলি লগালোঁ, আৰু তাক মানে খুলিবলৈ নাই আৰু। য'ত যাওঁ লৈ যাম, মানে এতিয়া অকণমান ফুৰাবলৈ, অলপ এনেকৈ ফুৰাবলৈ বুলি আনিছোঁ। আৰু এজনী যে দেখিছে, এইজনী আমাৰ আগত টিকলি, এয়া আমাৰ হিৰ' দেখিছে নহয়, একেবাৰে পথাৰৰ মাজত হ'লেও সি মানে চাইকেল চলাবগৈ, ইমান দুষ্ট।